ৰশ্মি মটিভেশ্যন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰি লম যেহেতু সকলো ব্লগতে লাখপতি ডিডিৰ মেপিংৰ প্ৰসেস আৰম্ভ হৈছে আৰু এই মেপিং আমি কেনে ধৰণে কৰিব লাগিব আৰু এই মেপিং জীৱিকা সখী নতুবা কমিউনিটি কেডাৰ বাইদেউসকলেহে মেপিং কৰিব আৰু এই মেপিং কৰাৰ পাছত যিসকল লাখপতি লিষ্টত নাম আহিছে তেখেতসকলে ট্ৰেনিং ল'ব লাগিব। মেপিংটো কেনে ধৰণে কৰা হয় ইয়াৰ ওপৰতে ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছোঁ। মোৰ চেনেলত নতুনকৈ আহিছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনত অল প্ৰেছ কৰি থব, কিয়নো মই ভিডিঅ' এৰাৰ লগে লগে অতি সোনকালে মোৰ ভিডিঅ'খিনি আপোনালোকে পায়। আপোনালোকে প্ৰথমে ইয়াত চাব পাৰিব লাখপতি ডিডি মেপিং উইথ কেডাৰ আণ্ডাৰ ASRLM আৰু আপোনালোকে ইয়াত চাব পাৰিব লাখপতি ডিডি ইনিচিয়েটিভ ষ্টেটাছ ডিটেইলছ অফ দি ট্ৰেইনিং টু লাখপতি ডিডি বাই কেডাৰ্ছ আণ্ডাৰ ASRLM আৰু আপোনালোকে ইয়াত চাব পাৰিব ইয়াত ইমেইলত আপোনালোকে ইমেইলটো সুইচ একাউণ্ট কৰিব পাৰিব। আপোনালোকে যোনটো ইমেইলৰ পৰা আপোনালোকে SHG মেম্বাৰসকলৰ কাম কৰি আহিছে সেইটো ইমেইলটো আপোনালোকে চুজ কৰিব পাৰিব আৰু ইয়াত চাব পাৰিব ইণ্ডিকেটেড ৰিকুৱাৰ্ড কুৱেশ্যন, ইয়াত কুৱেশ্যনখিনি দিয়া আছে। প্ৰথমে আপোনালোকে ইয়াত ইমেইল চুজ কৰিব লাগিব। ইয়াত খালী বক্স আছে, আপোনালোকে ইয়াত ৰাইট চিন এনে ধৰণে কৰি লৈ ল'ব লাগিব আৰু আপোনালোকে ইয়াত চাব পাৰিব নেম অফ দি মাষ্টাৰ ট্ৰেইনাৰ, ট্ৰেইনিংটো কোনে দিব তেখেতৰ নাম ইয়াত লিখিব লাগিব। ইয়াত আপোনালোকৰ জীৱিকা সখী নতুবা কমিউনিটি কেডাৰ বাইদেউসকলে ইয়াত মাষ্টাৰ ট্ৰেইনাৰ কোন হয় তেখেতৰ নামটো ব্লক ৱাইজত যিটো নাম প্ৰেৰণ কৰিছে সেইটো নামটো আপোনালোকে ইয়াত ভৰাব লাগিব। যিসকলে মেপিঙৰ কাম কৰিব তেখেতসকলক বুজাই দিয়া হৈছে ইয়াত মাষ্টাৰ ট্ৰেইনাৰ জেগাত আপোনালোকৰ ব্লক ৱাইজত মাষ্টাৰ ট্ৰেইনাৰ কাৰ নাম দিছে তেখেতৰ নাম আপোনালোকে ইয়াত লিখিব আৰু ইয়াত বিচাৰিছে নেম অফ দি কমিউনিটি কেডাৰ, ইয়াত কমিউনিটি কেডাৰৰ নামটো ইয়াত ভৰাব লাগিব আৰু ইয়াত চাব পাৰিব ডিষ্ট্ৰিক্টত আপোনালোকে ইয়াত চুজ অপশ্যন আছে, আপোনালোকে ইয়াত চুজ কৰিব পাৰিব। কেইবাটাও ডিষ্ট্ৰিক্টৰ নাম ইয়াত দেখিবলৈ পাব, কিন্তু আপোনালোকে এনেধৰণে স্ক্ৰল কৰি কৰি আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট পৰে আপোনালোকে এনেধৰণে স্ক্ৰল কৰি কৰি আপোনালোকে ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্ট বাছনি কৰি লৈ ল'ব আৰু আপোনালোকে ইয়াত ব্লকৰ নামটো ইয়াত চুজ অপশ্যন আছে, আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত এনেধৰণে ডিষ্ট্ৰিক্ট স্ক্ৰল কৰি চোৱাৰ আগতে আপোনালোকে এনেধৰণে কৰি চাব, ইয়াত গোটেইখিনি ব্লকৰ নামখিনি ওলাই পৰিব আৰু আপোনালোকে ইয়াত চাব পাৰিব গাঁও পঞ্চায়ত, আপোনালোকে গাঁও পঞ্চায়তৰ নামটো ইয়াত লিখিব আৰু ইয়াত কণ্টেক্ট নাম্বাৰ অফ দি কমিউনিটি কেডাৰৰ কণ্টেক্ট নাম্বাৰটো ভৰাব লাগিব আৰু ইয়াত লিখা আছে টাইপ অফ কেডাৰত ইয়াত কেডাৰগৰাকীৰ টাইপ চুজ কৰিব লাগিব, জীৱিকা সখী, পশু সখী, কৃষি সখী বা কোনগৰাকী কেডাৰ হয় ইয়াত গোটেইখিনি চুজ কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব এনেধৰণে JS লিখা আছে জীৱিকা সখী, KS লিখা আছে কৃষি সখী বা PS লিখা আছে পশু সখী, এনেধৰণে আপোনালোকে কেডাৰটো চুজ কৰিব পাৰিব। যদি আদাৰ্ছ হয় আদাৰ্ছ ইয়াত চুজ কৰিব পাৰিব, কিন্তু আদাৰ্ছক দিয়া নাই, এতিয়া কেডাৰ বাইদেউসকলকহে অনলাইন কৰিবলৈ দিছে। যদি জীৱিকা সখীয়ে অনলাইন কৰিব তেতিয়াহ'লে এনেকৈ JS বুলি এনেধৰণে চুজ কৰি ল'ব। আপোনালোকে ইয়াত চাব পাৰিব নেম অফ দি লাখপতি ডিডি পটেনচিয়েল লাখপতি ডিডি ট্ৰেইনেড, যিগৰাকী সদস্য লাখপতি ডিডিত নাম আহিছে তেখেতৰ নাম ইয়াত লিখিব লাগিব আৰু ইয়াত চাব পাৰিব SHG নেম অফ দি লাখপতি ডিডি অৰ পটেনচিয়েল লাখপতি ডিডি ট্ৰেইনেড, ইয়াত লাখপতি সদস্যাৰ গোটৰ নাম লিখিব লাগিব আৰু ইয়াত আপোনালোকে চাব পাৰিব SHG কোড অফ দি লাখপতি ডিডি অৰ পটেনচিয়েল লাখপতি ডিডি ট্ৰেইনেড, ইয়াত লাখপতি সদস্যাগৰাকীৰ SHG কোডটো ভৰাব লাগিব আৰু আপোনালোকে ইয়াত চাব পাৰিব কণ্টেক্ট নাম্বাৰ অফ লাখপতি ডিডি অৰ পটেনচিয়েল লাখপতি ডিডি ট্ৰেইনেড, ইয়াত লাখপতি সদস্যাগৰাকীৰ কণ্টেক্ট নাম্বাৰ ভৰাব লাগিব। আপোনালোকে কণ্টেক্ট নাম্বাৰৰ ক্ষেত্ৰত যেতিয়া আপোনালোকৰ কমিউনিটি কেডাৰ বাইদেউসকলে কণ্টেক্ট নাম্বাৰ বিচাৰে তেতিয়া আপোনালোকে এক্টিভ কণ্টেক্ট নাম্বাৰহে দিব, কিয়নো
পিছত কিবা এটা প্ৰব্লেম হ'লেও আপোনালোকক কন্টেক্ট কৰিব পৰাকে বা ফোনৰ লগত যোগসূত্ৰ ৰাখিব পৰাকে আপোনালোকে এক্টিভ কন্টেক্ট নাম্বাৰটো দি দিব আৰু ইয়াত চাব পাৰিব ট্ৰেইনিং ডেট কেতিয়ালে ট্ৰেইনিং ল'ব সেই ডেটটো আপোনালোকে ইয়াত ভৰাব লাগিব আৰু লাষ্টত এই সাবমিট অপচন আছে যিসকলে অনলাইন কৰিব তেখেতসকলেও বুজি ল'ব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আৰু যিসকলে অনলাইন নকৰে এছএছজি মেম্বাৰ্ছ হৈ লাখপতি বাইদেউৰ লিষ্টত নাম আহিছে তেখেতসকলেও এই ভিডিঅ'টোৰ জৰিয়তে বুজি লওক প্ৰথমে লাখপতি বাইদেউ গৰাকীৰ মেপিং কেনেকৈ কৰা হয় আৰু কি তথ্য লাগিব যেনেকৈ ইয়াত মাষ্টাৰ ট্ৰেইনাৰ নেম লিখা হ'ব ইয়াত নেম অফ দি কমিউনিটি কেডাৰৰ নেম লিখা হ'ব আৰু ইয়াত ডিস্ট্ৰিক্ট চুজ কৰা হ'ব ইয়াত ব্লক চুজ কৰা হ'ব আৰু ইয়াত মেপিং কৰোতে গাঁও পঞ্চায়ত চুজ কৰা হ'ব আৰু ইয়াত কন্টেক্ট নম্বৰ লাগিব কমিউনিটি কেডাৰ গৰাকীৰ আৰু কোন গৰাকী কমিউনিটি কেডাৰে মেপিং কৰি আছে কমিউনিটি কেডাৰৰ টাইপটো ইয়াত সিলেকশন কৰিব লাগিব আৰু ইয়াত লাখপতি বাইদেউৰ নাম লিখিব লাগিব যি গৰাকী বাইদেউৰ মেপিংত নাম অন্তৰ্ভুক্ত কৰিব কেডাৰ বাইদেউসকলে তেখেতৰ নাম ইয়াত লিখিব লাগিব আৰু ইয়াত সেই গৰাকী লাখপতি সদস্যৰে ইয়াত এছএছজি নেম লিখিব লাগিব আৰু ইয়াত এছএছজি কোড লিখিব লাগিব আৰু ইয়াত কন্টেক্ট নাম্বাৰ লিখিব লাগিব কন্টেক্ট নাম্বাৰ ক্ষেত্ৰত আপোনালোকে এক্টিভ কন্টেক্ট নাম্বাৰটো কেডাৰ বাইদেউৰ হাতত দিব আৰু ইয়াত ট্ৰেইনিংৰ ডেট লিখা হ'ব আৰু ইয়াত লাষ্টত সাবমিট অপচন আছে সাবমিট কৰাৰ পাছতহে মেপিং সাকসেসফুল হ'ব আৰু মেপিংত নাম খুমুৱা পাছত আপোনালোকক কেতিয়া ট্ৰেইনিং হ'ব ট্ৰেইনিংৰ বিষয়ে জীৱিকা সখী নতুবা কমিউনিটি কেডাৰ বাইদেউসকলে আপোনালোকক জনাব আজিৰ দিনটোৰ বাবে লাখপতি বাইদেউসকলৰ মেপিং কেনেকৈ কৰা হয় ইয়াৰ ওপৰতে মই ভিডিঅ' ইমানেই লৈ আহিলোঁ মোৰ চেনেল এতিয়ালৈকেও সাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনত অল প্ৰেছ কৰি থব কিয়নো মই ভিডিঅ' এৰাৰ লগে লগে অতি সোনকালে মোৰ ভিডিঅ'খিনি আপোনালোকে পায় ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ'ৰ প্ৰয়োজন হ'লে আপোনালোকে কমেন্ট কৰিও জনাব পাৰিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ